Good evening friends, welcome to Aptitude Skills. As I some expected questions part 2 যোনটো সাব ইনস্পেক্টৰ কাৰণে মই কৰাইছিলো তাৰ আজি expected questions part 2 part 1 টো হৈ গৈছে লিংকত পাই যাব আপোনালোকে ডেসক্ৰিপচন লিংকত তো তাপা আপুনি ভালকে চাই ল'ব ঠিক আছে নহলে মই প্লেলিষ্ট বনাই দিছো প্লেলিষ্টত আহি যাব তো ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে আওক চাও আৰু ভিডিওটো শেষলৈকে চাব তেতিয়াহে আপোনালোকে ভালকে বুজি পাব ঠিক আছে তো তাৰ ৰেশিও বিটুইন দা সেল প্ৰাইস এন্ড কষ্ট প্ৰাইস অফ এন আৰ্টিকল ইজ 7:5 ঠিক আছে কোৱেশ্চনটো কি দিয়া হৈছে যে সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইসৰ এটা আৰ্টিকলৰ to selling price hoy aru cost price ratio to dia ase 7:5 so what is the ratio between the profit and cost price of that article to ma khudise je profit aru cost price ratio to kiman hobo ei article to thik ase question to ki dia hoise selling price moi selling price enake likhu selling price by cost price dia ase 7:5 hane to ama uliabo ki lage ama uliabo lage profit by cost price এটো আমাক উলিয়াব লাগে গম পাইছে আমাক উলিয়াব লাগে এটো প্ৰফিট বাই কষ্ট প্ৰাইস সো এতিয়া আমি এটো কেনেকৈ উলিয়াম সো ফার্স্ট কি কৰিম আমি এটো এতিয়া সো এটা কি কৰিম আমি এটা সেলিং প্ৰাইস বা কষ্ট প্ৰাইস দিয়া আছে 7:5 আমাক উলিয়াব লাগে প্ৰফিট বাই কষ্ট প্ৰাইস ইকুৱেল টু আমাক উলিয়াব লাগিব ঠিক আছে তো এতিয়া আমি কি সলভ কৰিম চাও যেতিয়া আপোনাৰ এনেকুৱা ৰেশিও দিয়া থাকে আমি ডাইৰেক্ট লৈ লম যে সেলিং প্ৰাইস ইকুৱেল টু আমি লৈ লম যে 7x কাৰণ সেলিং প্ৰাইসৰ ৰেশিওটো আৰু কষ্ট প্ৰাইসৰ ৰেশিওটো কিমান দিয়া আছিল 7:5 তো সেলিং প্ৰাইস ইকুৱেল টু 7x লৈ লম আমি আৰু কষ্ট প্ৰাইস ইকুৱেল টু 5x লৈ লম ঠিক আছে যেতিয়া আপোনালোকৰ এনেকৈ ৰেশিও দিয়া থাকিব ধৰি লওক কিবা দুটা কোৱান্টিটি ৰেশিও দিয়া আছে মই কৈছো যে Sunny and his father is in the ratio 7:5 তো আমি Sunny 7x লৈ লম আৰু father 5x তেনেকৈ আমি selling price লৈ ললো 7x cost price লৈ ললো 5x সো profit উলাবলৈ আমি কি আছিল ফৰ্মুলাটো profit equal to কি আছিল selling price minus cost price আছিল হয়নে তো selling price কিমান হ'ব 7x আৰু minus cost price কিমান হ'ব 5x সো এটো কিমান হ'ব 2x পালো আমি সো profit পালো আমি 2x আৰু cost price টো আমি জানোই 5x হয়নে তো আমি এতিয়া ফৰ্মুলা বহাইলো কি হ'ব আমাক এটো উলিয়াব লাগে So etu uliyabole ami profit kiman jano profit equal to 2x aru cost price to ami jano je cost price equal to 5x ami loi disu so 5x so x cancel hol ki rekile 2/5 so itia ami likhibo paru je profit is to cost price ratio to kiman hobo 2:5 bujhi pale hetue so itia question ki ase 2:7 5:2 7:2 data inadequate aru none of this so amar 2:5 নাই so ki hobo amar none of this hobo বুজি পালে সিম্পল আসলে বেছি নহয় খালি আপুনি যেতিয়া ৰেশিও দিয়া থাকিব তেতিয়া জাস্ট 7x আৰু 5x তেনেকৈ লৈ ল'ব যিকোনো দিয়া থাকিলে আপোনালোকৰ তাৰপিছত আমি কি উলিয়ালো প্ৰফিট আৰু কষ্ট প্ৰাইসৰ ৰেশিওটো উলিয়ালো 2:5 পালো সো কিন্তু অপচনত 2:5 নাই সেইকাৰণে আমি কি কৰিলো নান অফ দিছ হ'ব বুজি পালে সো নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে Pipe A and B can fill a tank in 5 and 6 hours respectively. Pipe C can empty it in 12 hours. If all the pipes are open together, then the tank will be filled in. ठीक है? So तीनटा pipe আছে A, B और C. So A और B কেনেকৈ fill কৰে tank to 5 और 6 hours fill up tank to fill up কৰি দিয়ে পানী fill up কৰি দিয়ে তাৰপিছত pipe C কি কৰে tank to বা খালি কৰে পানী empty কিমান hours 12 hours ঠিক আছে তো আমাক উলিয়াব লাগে যে যদি তিনটা পাইপে আমি ওপেন কৰিলো দুটা পাইপে ফিল আপ কৰিছে এটা পাইপে উলিয়াই আছে তেতিয়া সেই ট্যাঙ্কটো কিমান টাইমত ফিল আপ হ'ব গুটে ফুল ট্যাঙ্কটো ঠিক আছে সো এটা আমি কেনেকৈ সলভ কৰিম অপচন কিনি লিখিলো কোৱেশ্চনটো লিখিলো মই অপচন কিনি মুছি দিছো ঠিক আছে সো মই অপচন কিনি মুছি দিলো এতিয়া আমি সলভ কৰিম সো পাইপ A কিমান টাইম লাগিছে পাইপ A লাগিছে 5 আৱাৰ্ছ হয় নাই 5 আৱাৰ্ছ ট্যাঙ্কটো ফিল আপ কৰিব লাগিছে পাইপ B কিমান টাইম লাগিছে পাইপ B লাগিছে 6 আৱাৰ্ছ হয় নাই 6 আৱাৰ্ছ ট্যাঙ্কটো ফিল আপ কৰিব লাগিছে আৰু পাইপ C কি কৰে ট্যাঙ্কৰ পানী উলিয়াই হয় না এমটি কৰে সো এমটি কৰোঁতে আমি মাইনাস চিন দিম হয়না এমটি কৰোঁতে আমি মাইনাস চিন হ'ব তো 12 ঘণ্টা সো 12 ঘণ্টা এমটি কৰি দিয়ে ঠিক আছে সো এতিয়া আমি কেনেকৈ সলভ কৰিম এতিয়া ফাৰ্স্ট আমি ক্যাপাসিটিটো উলাইলাম যে ট্যাঙ্কটো কিমান ক্যাপাসিটি কেনেকৈ উলিয়াম আমি এই তিনটাৰ এলসিএম লৈ লম 5 6 আৰু 12 তো 5 6 আৰু 12 ৰ যদি মই এলসিএম লওঁ কিমান পাম 5 6 12 ঠিক আছে 2 দি 5 ক না যায় সো 5 তেনেকৈ থাকিলে 2 3 6 2 6 12 হল আকৌ 3 দি যদি মই কৰো 5 ক না যায় 5 তেনেকৈ থাকিলে 3 1 3 3 2 6 ঠিক আছে কিমান পালো 5 * 2 10 10 * 6 60 तो 60 লিটাৰ কেপাসিটি হল এটো আপোনাৰ তে 60 লিটাৰ কেপাসিটি হল
হল 60 লিটাৰ আপোনাৰ কেপাচিটি হল এতিয়া আমি উলিয়াম যে প্ৰত্যেকটোৱে 1 ঘণ্টাত কেনেকে ফিল আপ কৰে মানে এফিচিয়েন্সিটো সো এতিয়া চাও এ 5 ঘণ্টাত গোটে ট্যাঙ্কটো ফিল আপ কৰি দিয়ে তো 1 ঘণ্টাত কেনেকে ওলাব 60/5 হলে কিমান হ'ব 12 লিটাৰ পাৰ আৱাৰ বুজিলে এইটো তেনেকে ফিল আপ কৰে তেনেকে বি টোৱে কেনেকে কৰে আকৌ 60/6 কিমান হল 10 লিটাৰ পাৰ আৱাৰ তেনেকে সি টোৱে কেনেকে পানী উলিয়ায় 60/12 হয় নাই 12 আসলে 60/12 কিমান হল 5 লিটাৰ পাৰ আৱাৰ বুজি পালে চাও এইটো এতিয়া কেনেকে পানী ভৰ্তি কৰি আছে ট্যাঙ্কটো 1 ঘণ্টাত 12 লিটাৰকে বি টোৱে কেনেকে ভৰ্তি কৰি আছে ট্যাঙ্কটো 1 ঘণ্টাত 10 লিটাৰকে আৰু সি টোৱে কেনেকে পানী উলিয়াই আছে যে 1 ঘণ্টাত 5 লিটাৰকে সি পানী উলিয়াই আছে ঠিক আছে সো এতিয়া যদি আমি তিনটাই চাও তিনটা যেনিবা একেলগে ওপেন কৰা লিখা আছে ইফ অল দা পাইপস আর ওপেন টুগেদার তিনটাই একেলগে ওপেন কৰিছে তিনটাই একেলগে যদি ওপেন কৰিছে এই দুটা প্লাস হ'ব হয় আৰু এইটো সি টো পানী উলিয়াইছে কাৰণে और C2 पानी उलियाइছে কাৰণে এটো আমি মাইনাস ধৰিম সো কিমান হ'ব 12 + 10 22 22 - 5 হলে কিমান হ'ব 17 লিটাৰ পাৰ আৱাৰ কে এতিয়া ট্যাঙ্কটোত ফিল আপ কৰি আছে বুজি পালে বুজি পাইছে না কথাটো প্ৰথম এইটোৱে কিমান কৰিলে 5 ঘণ্টাত ট্যাঙ্কটো ফিল আপ কৰে বি টোৱে 6 ঘণ্টাত ট্যাঙ্কটো ফিল আপ কৰে সি টোৱে 12 ঘণ্টাত ট্যাঙ্কটো বা পানী এম্পটি কৰে ঠিক আছে তো এতিয়া মই যদি চাও যে ইহঁতৰ ক্যাপাসিটি কিমান হ'ব ট্যাঙ্কটো 60 লিটাৰ ক্যাপাসিটি হয় জাস্ট মই জুম কৰিছো 60 লিটাৰ ক্যাপাসিটি কাৰণ ইয়াৰ পৰা এলচিএম উলাই 60 লিটাৰ পাইছো মই সো এতিয়া এই 60 লিটাৰটো এ টোৱে 1 ঘণ্টাত কেনেকে ফিল আপ কৰে 1 ঘণ্টাত 12 লিটাৰকে ফিল আপ কৰে কেনেকে 60/5 কৰিলো ডাইৰেক্ট তেনেকে এটো বি টোৱে 60/6 10 ঘণ্টাত 1 ঘণ্টাত 10 লিটাৰকে ফিল আপ কৰে তেনেকে সি টোৱে 1 ঘণ্টাত 5 লিটাৰকে ফিল আপ কৰে সো গুটেকটা যদি মই একেলগে খুলিছে ইয়াত লিখা আছে কাৰণ অল দা পাইপস আর ওপেন টুগেদার গুটেখিনি একেলগে খুলিছে সো একেলগে যদি মই চাও তেতিয়া এই ট্যাঙ্কটো কেনেকে ফিল আপ হৈ আছে যে 1 ঘণ্টাত 17 লিটাৰকে ফিল আপ হৈ আছে গম পাইছে 17 লিটাৰকে 1 ঘণ্টাত ফিল আপ হৈ আছে হয় নাই 17 লিটাৰকে 1 ঘণ্টাত ফিল আপ হৈ আছে সো 1 লিটাৰ হলে কিমান হ'ব 1 লিটাৰকে কিমান টাইমত ফিল আপ হৈছে 1/17 আৱাৰ তো এতিয়া 60 লিটাৰ ফিল আপ কৰিবলৈ কিমান টাইম লাগিব 6 লিটাৰ ফিল আপ কৰিবলৈ 1/17 * 60 আৱাৰ যদি কিমান হ'ব 60/17 আৱাৰ বুজি পালে সো এটো আমি সলভ কৰিলে কেনেকে পাম এতিয়া এটো মই যদি সলভ কৰো কেনেকে পাম 60 ক 17 ডিভাইড কৰি দিও কিমান হ'ব 17 3 is 51 9 হল সো এটা আমি কিমান পাম 17 39/17 আৱাৰ্স 39/17 আৱাৰ্সত যদি আমি তিনটা পাইপে খুলি দিও তেতিয়া ট্যাঙ্কটো ফিল আপ হৈ যাব বুজিবলে কেনে কইলো মই আকবাৰ বুজাই দিও যে প্ৰথম এ টোৱে আপোনাৰ 5 ঘণ্টাত ট্যাঙ্কটো ফিল কৰে বি টোৱে 6 ঘণ্টাত ট্যাঙ্কটো ফিল কৰে সি টোৱে 12 ঘণ্টাত ট্যাঙ্কটো বা পানী উলিয়ায় এম্পটি কৰে সো এই কাৰণে আমি মাইনাস ললো সদায় এম্পটি কৰাটো আমি মাইনাস লম সো তিনটা যদি একেলগে ওপেন কৰে তেতিয়া কেনেকে উলিয়াব যে 17 লিটাৰ 1 ঘণ্টাত 17 লিটাৰকে ট্যাঙ্কটো খালি কৰি গৈ আছে হতে ঠিক আছে এটা আমাক 60 লিটাৰ ভৰ্তি হলে এটা কিমান টাইম লাগিব যদি হি 1 ঘণ্টাত 70 লিটাৰ যদি হি 1 ঘণ্টাত কৰে 1 লিটাৰ হি 1/17 আৱাৰ্সত কৰিব আৰু 60 লিটাৰ কিমান কৰিব 1/17 * 60 60/17 আৱাৰ তেতিয়া হলে 39/17 আৱাৰ্স হ'ব বুজিলে সো আমাৰ এনসাৰটো কি হ'ব 39/17 আৱাৰ্স এটো স্ক্ৰিনশ্বট মাৰি লও ভালকে So next question to solve kiya ase two trains 140 meter and 160 meter long run at the speed of 160 km/h and 40 km/h respectively in opposite direction on parallel tracks the time in second which they take to cross each other is so আমাৰ question to কি কোৱা হৈছে যে দুখন ট্ৰেইন আছে এখন ট্ৰেইন হল 140 মিটাৰ লেন্থ হল দীঘল আৰু 160 মিটাৰ দীঘল ঠিক আছে তো ইহতে কিমান স্পিডত গৈ আছে 60 km/h আৰু 40 km/h স্পিডত গৈ আছে ঠিক আছে so in opposite direction হল on parallel tracks the time which they take to cross each other so দুখন ট্ৰেইনে কিমান টাইমত ক্ৰস কৰিব so এটো আমাক লাগে so এতিয়া ফাৰ্স্ট আমি সব কোৱেশ্চন টু অপচন কেটা লিখিলো মই ভাল একেটা মুছি দিও ঠিক আছে so কোৱেশ্চন টু কি কোৱা হৈছে চাও আমাক সেকেন্ডছত লাগে টাইমটো আৰু এটা কথা মন দিব এটো আপোনাৰ সদায় আপুনি এনেকুৱা কোন ইউনিট কেটা চাব ইয়াত মিটাৰ আছে
ইয়াত মিটাৰ আছে, ইয়াত কিলোমিটাৰ পাৱাৰ আহিলে কিলোমিটাৰ পাৱাৰ, মানে কিলোমিটাৰ আছে ইয়াত মিটাৰ আছে। সো এইটো আমি কি কৰিব লাগিব, ইদাৰ আপুনি মিটাৰ পাৰ সেকেন্ড কনভাৰ্ট কৰক বা এইটো কিলোমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব, ঠিক আছে। সো প্ৰথম ট্ৰেইনখনৰ লেন্থ কিমান দিয়া আছিলে, লেন্থ অফ ট্ৰেইন 1 মই এনেকৈ দিছোঁ, লেন্থ অফ ট্ৰেইন 1 140 মিটাৰ, লেন্থ অফ ট্ৰেইন 2 কিমান দিয়া আছিলে 160 মিটাৰ, আৰু স্পীড অফ ট্ৰেইন 1 কিমান দিয়া আছে 60 কিলোমিটাৰ পাৰ আৱাৰ। এইটো মই কি কৰিম, এইটো মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিম। যেতিয়া আমি এটা বস্তু এটা কিলোমিটাৰ পাৰ আৱাৰ থাকে এইটো আমি মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰোঁ, জাস্ট কি কৰিব 5/18 এটা ইনটু কৰি দিব, শৰ্টকাট হয়তো 5/18 ইনটু কৰি দিব। সো এইটো আমি কৰিলে কিমান হ'ব 2 9 * 18 230, 3 3 * 9 3 10 * 30 মানে 50/3, 50/3 কিমান হ'লেতো মিটাৰ পাৰ সেকেন্ড আহিলে তেতিয়া, বুজিলে। তেনেকৈ আমি স্পীড অফ 2 কৰি চাওঁ, 40 কিলোমিটাৰ পাৰ আৱাৰ আছে, এইটো মই কি কৰিম মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰি দিম ইনটু 5/18 মিটাৰ পাৰ সেকেন্ড হ'ল, কিমান হ'লেতো 2 9 * 18 220, সো 100/9 মিটাৰ পাৰ সেকেন্ড হ'ল। আৰু যেতিয়া আপোনালোকৰ মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৱাৰলৈ কনভাৰ্ট কৰিব তেতিয়া 18/5 ইনটু কৰিলে, এইটো উল্টা কৰি ইনটু কৰি দিলে হ'ল, বুজিলে। সো এতিয়া আমি এইখিনি জানো, এতিয়া আমাক লাগে যে কিমান টাইমত সি ক্ৰছ কৰিছে। সো এনেকুৱা অংকত কি হয়, যেতিয়া আপুনি দুখনে গৈ থাকিব, দুখন আপোনাৰ মুভিং অবজেক্ট এটা দেখিব, ধৰি লওক প্যাৰেলাল ট্ৰেক এইটো এটা আছে আৰু এইটো এটা প্যাৰেলাল ট্ৰেক। সো এখন ট্ৰেইন গৈ আছে ইফালে আৰু এখন ট্ৰেইন ইফালে গৈছে, মানে দুইটা মুভিং অবজেক্ট হৈ আছে। সো তেতিয়া কি হয়, তাৰ ৰিলেটিভ স্পীডটো উলিয়াব লাগিব, ঠিক আছে। ৰিলেটিভ স্পীডটো আমি কেনেকৈ উলিয়াম, সো আমি ফৰ্মুলাটো কি জানো, ফৰ্মুলাটো জানো টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড জানো, মানে টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড। সো কিমান টাইমত ক্ৰছ কৰিছে আমি সেই ফৰ্মুলাটোতে ইউজ কৰিম আমি। সো ডিসটেন্সটো আমি কি লিখিম, দুখন ট্ৰেইনৰ লেন্থ আমি প্লাস কৰি দিম, 140 + 160, এইটো হ'ল আপোনাৰ ডিসটেন্সত আহি যায়, ঠিক আছে। আৰু স্পীডত কি হ'ব, চাওক স্পীডত কি দিয়া আছে, যেতিয়া আপোনাৰ অপোজিট ডাইৰেকশন দিয়া আছে, অপোজিট ডাইৰেকশন দিয়া থাকোঁতে প্লাস হ'ব আৰু সেম ডাইৰেকশন দিয়া থাকোঁতে মাইনাস হ'ব। যদি অপোজিট ডাইৰেকশন দিয়া আছে সেইকাৰণে আমি স্পীড দুটা প্লাস কৰি দিম, 50/3 + 100/9 হ'ল। এইটো আমি কিমান পাম 300, আৰু এইটো আমি কি ল'ম 3 আৰু 9 এর এলসিএম মই 3 লৈ ললো, 3 * 3 9, 3 * 50 150, হয় নাই 9 1 * 9, 1 * 100 100 হ'ল। সো এইটো আমি কিমান পাম এতিয়া 300 / 250/9 হল নাই। সো এইটো এতিয়া কেনেকৈ হ'ব 300 ওপৰটো সেম থাকিব, বাকি তলৰটো উল্টা হৈ যাব, 9/250 হ'ব হ'ল। সো এইটো কেনসেল হ'ল 0 0, 5 6 * 30, 5 5 * 25, ঠিক আছে। কিমান 9 * 6 54, হয় 54/5 হ'ল। সো এইটো আমি 54 যদি 5 দি ডিভাইড কৰোঁ কিমান হ'ব 10.8 পাম আমি আনসাৰ, 10.8 সেকেন্ড। সো এতিয়া আমাৰ ট্ৰেইনখনে কিমান টাইমত ক্ৰছ কৰে, ইখনত 10.8 সেকেন্ডত এখন ট্ৰেইনে ইখন ট্ৰেইনক ক্ৰছ কৰি যায়, বুজিলে। সো আমাৰ আনসাৰটো কি হ'ব 10.8 সেকেন্ড, গম পাইছে। এনেকৈ যেতিয়া মুভিং অবজেক্ট থাকিব আপুনি ৰিলেটিভ স্পীড উলিয়াব লাগিব। যদি ইয়াত কোৱা হয় যে ইন সেম ডাইৰেকশন, ইয়াত অপোজিট ডাইৰেকশনৰ কাৰণে আমি প্লাস কৰিলো, যদি সেম ডাইৰেকশন হয় আমি এইটো মাইনাস কৰিম, ঠিক আছে, বুজিলে। তো মাইনাস কৰিম, তো এতিয়া এইটোত আপোনাৰ সেম ডাইৰেকশন হওক বা অপোজিট ডাইৰেকশন হওক, ওপৰটো আপোনাৰ সদায় প্লাস হ'ব, ডিসটেন্সটো সদায় প্লাস হ'ব, খালি তলৰটো আপোনাৰ স্পীডৰ ক্ষেত্ৰত আপোনাৰ কি হ'ব মাইনাস হ'ব বা প্লাস হ'ব, কাৰণ এই ডাইৰেকশনৰ ওপৰত কথা হ'ব, ঠিক আছে। সো এইটো হয় কোৱা হয় ৰিলেটিভ স্পীড, কাৰণ আমি এনসার কিমান পালো 10.8 সেকেন্ড, বুজিলে। So question to কি দিয়া হৈছে, a sum of money becomes 7/6 of itself in 3 years at a certain rate of simple interest, the rate per annum is, ঠিক আছে। তো question to কি কোৱা হৈছে যে এটা sum of money মানে এটা প্ৰিন্সিপাল এটা কিবা এটা মানি হি 7/6 of itself হৈ যায় 3 বছৰত at a certain rate of simple interest, the rate per annum is। ধৰি লওক আপোনাৰ কোৱেশ্চনটো মতে ধৰি লওক কোৱা হৈছে যে আপোনাৰ 10,000 এটা আছে, 10,000 এটা আপুনি সিম্পল ইন্টাৰেষ্টত ইনভেস্ট কৰিলে ক'বাত। সো ইনভেস্ট কৰাৰ পিছত আপুনি 3 বছৰৰ পিছত কি পাব, এমাউণ্টটো পাব। ইয়াত হেতুৱে কোৱা হৈছে যে যোনটো 3 বছৰৰ পিছত আমি এমাউণ্টটো পাম হেতু কি হ'ব 7/6 অফ যোনটো আমি ইনভেস্ট কৰিছিলো। ধৰি লওক মই আপোনাৰ এক্সাম্পল এটা দিছো, ধৰি লওক আপোনাৰ হাতত 10,000 টা আছিলে, আপুনি সিম্পল ইন্টাৰেষ্টত ইনভেস্ট কৰিলে 3 বছৰৰ কাৰণে, ঠিক আছে, 3 বছৰৰ কাৰণে ইনভেস্ট কৰিলে, আৰু আমি ইয়াত কোৱা হৈছে যে একে কোৱা হৈছে ধৰি লওক 7/6 অফ ইটসেলফ হয়,
ইটসেল ঠিক আছে 7/6 অফ ইটসেল 3 বছৰ সো 3 বছৰৰ পিছত আপুনি কিমান পাব এমাউন্টটো পাব হয় নাই এমাউন্টটো পাব 3 বছৰৰ পিছত যোনটো এমাউন্ট পাব হেতু কি হ'ব 7/6 হ'ব এই মানিটোৰ হ'ব এই যোনটো প্ৰিন্সিপালটো বুজি পালে হেতুৱে কোৱা হৈছে যে 3 বছৰৰ পিছত আমি কিমান পাম 3 বছৰৰ পিছত আমি এমাউন্টটো পাম হয় এমাউন্ট হি 3 বছৰলৈহে ইনভেস্ট কৰিছিলে সো 3 বছৰৰ পিছত আমি হি এমাউন্টটো পাব আৰু এমাউন্টটো কি হ'ব 7/6 অফ যোনটো মানি হি প্ৰথম দিছিলে হেতুৱে বুজিলে সো কোৱেশ্চনত কি দিয়া হৈছে কোৱেশ্চনত আমি এটা নাজানো যে প্ৰিন্সিপালটো কি হয় আমি 10000 ধৰিছিলো না 10000 ধৰিছিলো কিন্তু ইয়াত কোৱেশ্চন দিয়া নাই যে কিমান টকা হি ইনভেস্ট কৰিছিলে মই তেতিয়া হলে লৈ লও নেট প্ৰিন্সিপালটো মই পি ধৰি লও ঠিক আছে প্ৰিন্সিপালটো মই পি ধৰি লও ৰেট অফ ইন্টাৰেষ্টটো মই আৰ ধৰি লও আমাৰ এটো উলাব লাগে ৰেট অফ ইন্টাৰেষ্ট উলাব লাগে না ৰেট পাৰ এনাম আৰু টাইমটো মই কি দিয়া আছে 3 বছৰ 3 ইয়ার্স হল টাইমটো 3 ইয়ার্স দিয়া আছে সো এতিয়া আমি কি কৰিম কোৱেশ্চনটো মতে এমাউন্টটো কি হ'ব দিয়া এমাউন্টটো কি হ'ব 3 বছৰৰ পিছত 7/6 অফ প্ৰিন্সিপাল যোনটো কি ইনভেস্ট কৰিছিলে ধৰি লওক কি পি টো ইনভেস্ট কৰিছিলে 3 বছৰৰ কাৰণে ঠিক আছে তো 3 বছৰৰ পিছত কি পালে এমাউন্ট পালে সো এমাউন্টটো কিমান পালে 7/6 অফ ইটসেলফ মানে 7/6 অফ দা প্ৰিন্সিপাল তো ইনটু পি হ'ব বুজিলে সো এমাউন্টটো আমি এতিয়া লিখিব পাৰো নে প্ৰিন্সিপাল প্লাস সিম্পল ইন্টারেস্ট এটা এমাউন্টের ফর্মুলা ছিল না এটা এমাউন্টের ফর্মুলা ছিল প্রিন্সিপাল প্লাস সিম্পল ইন্টারেস্ট প্লাস প্রিন্সিপাল ইকুয়াল টু এমাউন্ট আছিল সো প্রিন্সিপাল টু পি এ হলো সিম্পল ইন্টারেস্ট আমি কেনেকৈ লিখিম কি আছিল ফর্মুলাটো p * r * কি আছিল ডিভাইড বাই 100 ইকুয়াল টু 7p/6 হয় সো এটো p এফালে লৈ গলো মই এই p টো আমি এফালে লৈ গলো সো ইয়াত কি লিখিব p * r * টাইম কিমান আছিল 3 ইয়ার্স ডিভাইড বাই 100 আৰু আমি a p টো ইফালে লৈ গলো 7p/6 আছিল a p টো আছিল প্লাস p ইফালে গলে কি হ'ব মাইনাস p হল এটো কিমান হ'ব 3pr হয় ডিভাইড বাই 100 ইকুয়াল টু 7 এটা মই 6 টো যদি এলসিএম লও কিমান হ'ব 6 1 6 1 into 7p 7p minus 1 6 6 6 into p 6p তো কিমান পালো এতিয়া p/6 হয় তো এটা কি হ'ব 3pr by 100 equal to p/6 আমি ডাইরেক্ট ক্যান্সেল কৰি দিব পাৰে p ক্যান্সেল হৈ যাব পাৰে কিন্তু মই কি কৰিলো মই ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব 6 into ক্রস মাল্টিপ্লাই যদি মই কৰো 6 into 3pr into কৰিম আৰু p into 100 এটো হল এটো ক্রস কৰিলো মাল্টিপ্লাই সো এই p টো ক্যান্সেল হৈ গল সো কি থাকিলে 6r equal to 100 হয় সো r equal to কিমান পাম 100/6 হল 100/6 করলে কিমান হ'ব 2 3 6 2 5 10 50 और 2 3 6 so किमान होल टू 50 डिवाइड बाय 3% होल 50 डिवाइड बाय 3% किंतु আমাক সব ফ্র্যাকশনত কৰিছে সো আমি কি কৰিম আমি 50 টো 3 দি ডিভাইড কৰি দিম 50 টো মই 3 দি যেতিয়া ডিভাইড কৰো কিমান পাম 3 1 3 20 আগতে ও সরি তুমি ইনটু নকৰিলো নহয় 6 into 3 18 এটা আছিল নহয় 6 into 3 18 হ'ব না এটো বুঝি পালে এটো আমাৰ ভুলি আছে 6 into 3 18 হ'ব এটো সো 18 এটো কিমান হ'ব 100/18 100/18 কিমান হ'ব 2 9 * 18 250 * 100 সো কিমান হ'ল তো 50 ডিভাইড বাই 9 সো 50 ডিভাইড বাই 9 50 ক আমি কি দি ডিভাইড কৰিম 9 দি ডিভাইড কৰিম হ্যাঁ 50 যদি মই 9 দি ডিভাইড কৰো কিমান পাম 9 5 * 45 সো 5 লে থাকিল সো কিমান পাম আমি 5/9% বুঝলে কেনে কইলো বুঝিবলে সব এটু সেন্টেন্সটো আপোনালোকে ভালকে বুঝিবলে এই সেন্টেন্সটো দিয়া আছে যোনটো হেতু আপুনি ভালকে বুঝিব পালে তে সাম অফ মানি এই সাম অফ মানি এটা সাম অফ মানি যিকোনো আছে বিকাম হৈ যাব কিটালে হ'ব 3 বছৰত কি হ'ব 7/6 অফ ইটসেলফ মানে 7/6 অফ দা সাম অফ মানি আর সাম অফ মানি কি আছে প্রিন্সিপাল এই প্রিন্সিপাল বিকাম 7/6 অফ ইটসেলফ ঠিক আছে প্রিন্সিপালটো কি হয় 7/6 অফ ইটসেলফ হ'ব p হ'ব ইন 3 ইয়ার্স সো 3 ইয়ার্স আমি লাস্টত কি পাম এমাউন্টটো পাম এই এমাউন্টটো হ'ব 7/6 অফ p বুঝি পালে হেতু এটা সার্টেন রেট অফ সিম্পল ইন্টারেস্ট ডাইরেক্ট পার নাম কিমান পাম আমি 5/9% বুঝিলে সো আমাৰ কোৱেশ্চনটো কি দিয়া আছে সব ফাইন্ড দা ভ্যালু অফ x x ৰ ভ্যালুটো আমাক উলিয়াব লাগে কিন্তু কি দিয়া আছে যে ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব লাগিব
log of 10 base 3 log of 10 base 4x plus 1 log of 10 base x plus 1 plus 1 ঠিক আছে সো ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম x ৰ ভ্যালুটো সো আহক চাওঁ log of মই জাস্ট ইকুৱেশ্যনটো আগতে লিখি লৈছো প্লাস log of 10 base 4x plus 1 equal to log of 10 base x plus 1 plus 1 ঠিক আছে সো ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম এটা চাও এই দুটাৰ বেছত 10 একে আছে আৰু এটা আপোনাৰ ৰুল আছিল লগত যদি আপোনাৰ বেছত একে থাকে ধৰি লওক ax plus bx সৰি ay যদি বেসটো যদি একে থাকে আৰু মাজত যদি প্লাস আছে তেতিয়া আমি কেনেকৈ লিখিব পাৰো log of base a xy x multiply y এনেকৈ লিখিব পাৰো সো এটো আমি কেনেকৈ লিখিম এতিয়া বেসত একে আছে সো এটো মাল্টিপ্লাই হৈ যাব 3 4x plus 1 হল ইকুয়াল টু ইয়াত চাওক log of 10 x plus 1 আছে কিন্তু ইয়াত 1 আছে এই 1 টো আমি যদি লগত কনভার্ট কৰিম কেনেকৈ কনভার্ট কৰিম log of base 10 আছিলে base 10 to the power 10 এটো সদায় আপোনাৰ log of এটো সদায় 1 হ'ব এটো মনত থব log of a to the power a equal to 1 গুটেখিনি ৰুলখিনি আপোনালোকক ডেসক্ৰিপচন বক্সত ৰুল চাব গুটে লগাৰিথম চেপ্টাৰটো পঢ়াই দিয়া হৈছে তাত গুটে ৰুলখিনি দিয়া হৈছে সো এইখিনি ভালকে চাই লব সো আমি এনেকৈ পাম এতিয়া ঠিক আছে সো এতিয়া এটো পা কি হ'ব এটো পা তো পালো আমি log of 10 3 4x plus 1 to পালো আমি হয়নে ইয়াৰ পৰা কি পাম আমি আকৌ বেসটো একে হৈ আছে সো log of base 10 হল আৰু মাজত প্লাস চিনটো আছে কাৰণে দুইটা মাল্টিপ্লাই হৈ যাব x plus 1 into 10 হল এটা দুইফালে log of 10 বেস হৈ আছে সো দুইফালে যেতিয়া log of 10 বেস থাকে এটোটা ক্যান্সেল হৈ যাব ক্যান্সেল হলে কি বাকি থাকিব 3 of 4x plus 1 থাকিব আৰু ইকুয়াল টু 10 of x plus 1 থাকিব বুঝিলে সো এটো মাল্টিপ্লাই কৰিলে কিমান পাম 12x plus 3 12x plus 3 equal to 10x plus 10 মানে মাল্টিপ্লাই কৰিলো সো x আৰু y খিনি x খিনি আমি এফালে আনো কি হ'ব 12x minus 10x এইটো মই বুজিছো মুছি দিছো ঠিক আছে সো ওপৰত কি পাম আমি 12x minus 10x equal to আমাৰ এফালে পাম 10 minus 3 সো 12x minus 10x কি হ'ব 2x equal to 7 সো আমি x কিমান পাম ইয়াবা 7/2 বুজিবা পালেনে এই সিম্পল x এর ভ্যালু লাগল আমাৰ x equal to 7/2 যেতিয়া আপোনাৰ এনেকা লগত যদি বেস একে থাকে তে জাস্ট মাল্টিপ্লাই কৰি দিব আৰু দুইফালে যদি একে বেস থাকে log অকল log 10 থাকে ইয়াত log 10 আছে আৰু এক্সট্ৰা একো নাই তেতিয়া আমি log বা ক্যান্সেল কৰি দিব পাৰো জাস্ট এটো থাকি যাব সো ইকুয়াল টু কিমান পালো আমি x equal to 7/2 বুজি পালে ভালকে স্ক্রিনশট মাৰি লওক সো আজি আমি ইয়াতে এৰিছো সো নেক্সট ক্লাছত মই আৰু তেনেকৈ কৰাম আমি 19 লৈকে তেনেকৈ আমি এক্সপেক্টেড কোৱেশ্চনছ কৰি যাম ঠিক আছে যেটাই পাৰ্ট হওক মই এক্সপেক্টেড কোৱেশ্চনছ গুটেই যিমান সিলেবাসটো আছে সবপা এটা আনি পেলাই তেনেকৈ মই আপোনালোকক দেখাই যাম সো চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিও আপলোড দিওঁ আপোনালোকে নটিফিকেশন পাই যায় সো থ্যাঙ্কস এ লট